বেংক অফ ইণ্ডিয়াৰ ৰিক্ৰুটমেণ্ট আহিছে 2026 779 ক্ৰেডিট অফিচাৰ ভেকেঞ্চি। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি চেনেলটো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাইছে প্লিজ পেজটো ফ'ল' কৰি দিব। এতিয়া চাওক, প্ৰথমতে হ'ল এইটো ক'ৰ পৰা আহিছে, বেংক অফ ইণ্ডিয়া। তাৰ পোষ্টটোৰ নাম হ'ল ক্ৰেডিট অফিচাৰ। টোটেল পোষ্ট আছে 779টা, মানে 779 পোষ্ট। কোৱালিফিকেশ্যন কি লাগিব? বেচেলাৰ্ছ অফ অৰ মাষ্টাৰ ডিগ্ৰী, বেচেলৰ BA পাছ, BSc পাছ, BCom পাছ বা মাষ্টাৰ ডিগ্ৰী মানে MA, MSc, MCom যিয়ে হওক, আপোনালোকে বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী হ'লে হৈ যাব। বয়স কি লাগিব? বয়স হ'ল আপোনালোকৰ 25ৰ পৰা 32 বছৰ বা 28ৰ পৰা 38 বছৰ বা 32ৰ পৰা 45 বছৰ, এইটো চব ভেৰি কৰিব। মই ভিডিঅ'টো শেষলৈকে চাই থাকক, সকলোখিনি ক'ম। এপ্লাই কৰোঁতে আপোনালোকক 850 টকা দিব লাগিব। পাৰ এপ্লিকেশ্যন ফ্ৰী 850 টকা। আৰু ইয়াৰ ষ্টাৰ্ট হৈছে 30 জুনৰ পৰা আৰু শেষ হ'ব 20 জুলাই, অৰ্থাৎ মানে আপোনালোকে 20 দিন সময় দিছে। 20 দিনৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে, মোক কণ্টেক্ট কৰিলে হ'ল, মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম। ইয়াৰ পিছত দিয়া আছে এইটো বেংক অফ ইণ্ডিয়াৰ ৰিক্ৰুটমেণ্টৰ গোটেই ডিটেইলছখিনি, কিন্তু আপোনালোকে এইটো যদি নিজে ইমান চাবলগীয়া নাই, মই গোটেইখিনি কথা এই ভিডিঅ'টোত কৈ দিম। ইয়াৰ পিছত আহিল আপোনালোকৰ পোষ্ট কেনেকৈ মানে ভেকেঞ্চি মানে এয়া কৰা আছে, স্কেল ৱাইজ ভেকেঞ্চি কৰা আছে পোষ্টখিনি। MMGS 2 তাৰ 667 পোষ্ট আৰু MMGS 3 তাৰ 61 পোষ্ট আৰু SMGS 4 তাৰ 41 পোষ্ট। আৰু পে স্কেল যোনখিনি দিয়া আছে, ইয়াত গোটেইখিনি ডিটেইলছ ধুনীয়াকৈ দিয়া আছে, আপোনালোকে ভিডিঅ'টো পজ কৰি চাই ল'ব পাৰিব। ইয়াৰ পিছত আহিল এলিজিবিলিটিৰ ক্ৰাইটেৰিয়া কি আছে। এলিজিবিলিটি ক্ৰাইটেৰিয়া এইখিনিয়ে যে আপোনালোকৰ প্ৰথমতে বয়স হ'ব লাগিব 25ৰ পৰা 32 বছৰ। ঠিক আছে, যদি আপোনালোকে MMGS 2ৰ কাৰণে এপ্লাই কৰে, তেতিয়াহ'লে আপোনালোকৰ 25ৰ পৰা 32 বছৰ বয়স হ'ব লাগিব। আৰু ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন কি আছে, এই ডিগ্ৰী ইন এনি ষ্ট্ৰীম, আপোনালোকে যিকোনো এটা ষ্ট্ৰীমৰ পৰা গ্ৰেজুৱেশ্যন কৰিলে হ'ল। BA পাছ, BSc পাছ, BCom পাছ বুলি একো কথা নাই। আৰু তাৰ লগতে খালি এটা কথা যে আপোনালোকৰ 60% মাৰ্কছ বা ইকুইভেলেণ্ট গ্ৰেড, মানে আপোনালোকৰ মিনিমাম BA মানে 60% বা তাতকৈ বেছি মাৰ্ক লাগিব। গ্ৰেজুৱেশ্যনত 60% বা আপোনাৰ তাতকৈ বেছি লাগিব। আপোনালোকৰ যদি CGPA আহিছে মাৰ্কছটো, তেতিয়াহ'লে আপোনালোকে এবাৰ CGPA পাৰ্চেণ্টেজ কনভাৰ্টাৰ বুলি মানে ইয়াত গুগলত চাৰ্চ কৰি তাত যিকোনো এটা ৱেবছাইটত আপোনালোকে নিজে CGPA মাৰি দিব, তাৰপিছত তাত পাৰ্চেণ্টেজত আহি যাব আৰু সেই পাৰ্চেণ্টেজটো মানে আপোনালোকে 60%তকৈ বেছি হ'ব লাগিব। ঠিক আছে, আৰু তাত কিছুমান ৰিলেক্সেশ্যনো আছে। 55% দিয়া আছে কাৰণে ST, SC, OBC বা PWD কাৰণে। ইয়াৰ পিছত আহিব এক্সপিৰিয়েঞ্চ। এইটো হয় মিনিমাম 3 years post qualification experience as an officer, out of which 2 years experience should be processing of MSME credit বা commercial credit বা project finance বা mid and large credit in scheduled commercial bank বা financial institution বা NBFC। এইখিনি বিভাগত আপোনালোকে মিনিমাম 2 বছৰ কাম কৰা work experience লাগিব, নহবা মিনিমাম 3 years of post qualification experience as an officer, out of which 2 years should be experienced in ইমান। এইখিনিত আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব। ইয়াৰ যোনটো MSME 3 দিয়া আছে, তাৰ কাৰণে আপোনালোকৰ এজ লিমিট হ'ল 28ৰ পৰা 32 বছৰ। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগে? একেই, চেম গ্ৰেজুৱেশ্যন 60% মাৰ্কছ লাগিব আৰু তাৰ লগতে এক্সপিৰিয়েঞ্চ এইটো 5 বছৰ লাগিব। আৰু ইয়াৰ পিছত SMG4 তাৰ কাৰণে 32ৰ পৰা 45 বছৰ, 32ৰ পৰা 45 বছৰ বয়স হ'ব লাগিব। ইয়াতো একেই, চেম 60% মাৰ্কছ লাগিব। যিকোনো আপুনি BA পাছ, BSc পাছ, BCom পাছ বুলি কথা নাই, হ'লেই হ'ল। কিন্তু তাৰ লগতে আপোনালোকক 7 বছৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ লাগিব ইয়াত, বা 4 বছৰ কিনি লাগিব। এইখিনিত আপোনালোকৰ 4 বছৰ হ'লেও লাগিব মিনিমাম। ভিডিঅ'টো পজ কৰি ভালকৈ চাই ল'ব পাৰিব। এজ ৰিলেক্সেশ্যনৰ কথা যোনখিনি কোৱা আছে, তাত ST কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ আৰু PWD কাৰণে 10 বছৰ দিয়া আছে। এপ্লিকেশ্যন ফি চাওক, ST, SC, OBC কাৰণে 175 দিলেই হ'ল। কিন্তু আপোনালোক যদি জেনেৰেল বা ST, SC, PWD কাৰণে 175, কিন্তু যদি আপোনালোকে জেনেৰেল বা OBC হয়, তেতিয়াহ'লে 850 দিব লাগিব। তেতিয়া কেনেকৈ এপ্লাই কৰিব লাগে সেইটো দিয়া আছে। কিন্তু আপোনালোকে যদি নিজে এপ্লাই কৰিব নোৱাৰে, তেতিয়াহ'লে মোক কণ্টেক্ট কৰিলে হ'ল। এইটো মোৰ ফোন নম্বৰ, মই ধুনীয়াকৈ আপোনাক এপ্লাই কৰি দিম। আপুনি ঘৰতে বহি ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডেটছত বৰ বিশেষ নাই। ষ্টাৰ্টিং ডেটটো হ'ল 30 জুন আৰু লাষ্ট ডেটটো হ'ল 20 জুলাই। ভিডিঅ'তে মানে যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই ইয়াত এনেকুৱা টাইপৰ ভিডিঅ' চাই থাকোঁ। আৰু যদি ফেচবুকত চাইছে প্লিজ পেজটো ফ'ল' কৰি দিম। তেতিয়াহ'লে মই আজিলৈ ভিডিঅ' ইমানে। মই ৰেৱজিৎ শইকীয়া, চাইনিং অফ।